আপোনালোকৰ আজিৰ তাৰিখত বহুতখিনি যি সময়ত জনসাধাৰণৰ বিষয়ৰ ওপৰত আমি বিশেষ জোৰ দি আছোঁ। প্ৰত্যেক আমাৰ বৈঠক আমাৰ চলি আছে। প্ৰত্যেক বৈঠকৰ ভিতৰত যথেষ্ট এটা সক্ৰিয় পৰিৱেশ। সকলোৱে নিজৰ নিজৰ দায়িত্ব স্বীকাৰ কৰিছে, আমিও নিজৰ দায়িত্ব স্বীকাৰ কৰিছোঁ। আৰু আমাৰ প্ৰত্যেকগৰাকী বিধায়কসকলৰ মাজত আপোনালোকে দেখিছে যোৱাকালি যে মূল্যবৃদ্ধি লৈ তেওঁলোকে যোৱাকালি বিধানসভাৰ পৰা তেওঁলোকে গভৰ্ণৰ স্পীচৰ মাজত তেওঁলোকে ওলাই আহিল। এইখিনি বিষয় যে আজি অসমত কংগ্ৰেছ দলে আমাৰ NSY নীট সম্পৰ্কত প্ৰতিবাদ কৰিছে। অলপ দিন আগতে ডিব্ৰুগড়ত নীট পৰীক্ষাৰ সম্পৰ্কত আমাৰ NSY প্ৰতিবাদ কৰিছে। বিধায়কখিনি আমাৰ মূল্যবৃদ্ধিৰ ওপৰত মাত মাতি আছে। আমি নিজৰ দলৰ ভিতৰত ৰাইজৰ আৰু কেনেদৰে আমি এই কামখিনি কৰিব পাৰোঁ সেইখিনি লৈ আমি এটা পজিটিভ মাইণ্ড লৈ আমি কথাখিনি পাতি আছোঁ। বিৰোধী দলৰ প্ৰতি প্ৰসংগটো এইবাবেই বাৰে বাৰে আহি আছে কাৰণ সকলোৱে বিৰোধী শক্তিশালী হোৱাটো বিচাৰে। গতিকে বিৰোধী দলৰ প্ৰতি বিষয়টো আৰু কিমান সময় আপোনালোকৰ প্ৰয়োজন হ'ব? মই যোৱাকালি আমাৰ সাংবাদিকখিনিক ক'লোঁ যে আমাৰ AICCয়ে ইতিমধ্যে কাক তেওঁলোকে দিল্লীৰ পৰা অসমলৈ পঠাব সেইখিনি ঠিক কৰিলে, মোক ফোনৰ যোগেদি জনালে। এতিয়া আমি আনুষ্ঠানিকভাৱে আমাৰ অবজাৰ্ভাৰৰ তেওঁলোকৰ যে আইটেনেৰী ট্ৰেভেল প্ৰগ্ৰাম, এই ট্ৰেভেল প্ৰগ্ৰামৰ বাবে আমি অপেক্ষা কৰি আছোঁ। উজনি অসমত যিটো কংগ্ৰেছে ব্যৰ্থতা প্ৰদৰ্শন কৰিলে, প্ৰাথমিকভাৱে আপুনি কি বুলি ভাবে, কিহৰ কাৰণে এইটো গ'ল বুলি কৰা যায়? এটা আজি আমাৰ পৰ্যালোচনা আমাৰ শেষ হোৱা নাই। সেইকাৰণে বিভিন্ন কথা, বিভিন্ন মানুহৰ অভিযোগ বা পৰামৰ্শ আছে, সকলো কথাবোৰ শুনিম আমি। আজিৰ তাৰিখত আমি শুনিব লাগিব। আগতে আমি যদি ভালদৰে ডায়েগন'চিছ নকৰোঁ, প্ৰিছক্ৰিপশ্যনটো আমাৰ ভুল হ'ব। আমি আগতে ডায়েগন'চিছ দলৰ ভিতৰত ৰাইজৰ লগত আমি ভালদৰে ডায়েগন'চিছটো কৰিবলৈ বিচাৰোঁ, শুনিবলৈ বিচাৰোঁ। আমি দলৰ সতীৰ্থসকলকো আমি শুনিবলৈ বিচাৰোঁ, দলৰ নেতাসকলকো কথাবোৰ শুনিবলৈ বিচাৰোঁ, দলৰ সমৰ্থকসকলৰ কথাবোৰ শুনিবলৈ বিচাৰিছোঁ, আৰু সাধাৰণ ৰাইজৰ কথা বিশেষভাৱে আমি শুনিবলৈ বিচাৰিছোঁ। তো সেইকাৰণে যে ফলাফলৰ পিছত যে এইখিনি ভুল হ'ল, এইখিনি কাৰণে নহ'ল, বাকীখিনিৰ ওপৰত ক'ৰবাত আমি হেমাহি কৰা যেন হ'ব পাৰে। সেইকাৰণে আজিৰ তাৰিখত বৰ্তমানৰ সময় ৰাইজৰ কথা শুনাৰ সময়, আৰু দলৰ তৃণমূল কৰ্মীৰ পৰা জ্যেষ্ঠসকলৰ লগত আলোচনা কৰি আজি সকলোকে নিজৰ পৰামৰ্শ দিয়া সময়। কালি আপুনি আৱদ্ধ ভৱনত যোৰহাট জিলাৰ কেইবাটাও বিভাগৰ বিষয়াসকলৰ লগতো আলোচনা কৰিছিল, কাম কাজৰ খতিয়ান লৈছিল, কেনেধৰণৰ? এতিয়া বহুতখিনি সময় যিদৰে কামখিনি হ'ব লাগিছিল, মডেল কোড অফ কণ্ডাক্ট লগাৰ বাবে কামখিনি হোৱা নাছিল। এতিয়া মডেল কোড অফ কণ্ডাক্ট নাই। মই আশা কৰোঁ বহুতখিনি কথা, বিশেষকৈ আমাৰ যোৰহাট আমাৰ মিউনিচিপালিটি জাবৰৰ কথা ডাঙৰ এটা আমাৰ সমস্যা, ড্ৰেইনৰ সমস্যা ডাঙৰ সমস্যা, ষ্টৰ্ম ৱাটাৰ ড্ৰেইনৰ যে আমাৰ বহুত টকা লাগে, কিন্তু যিমান পৰিমাণৰ টকা আমাৰ ওচৰত থাকিব লাগে নাই, সেইখিনিও সমস্যা। যোৰহাটৰ আমাৰ মিউনিচিপালিটি ভালদৰে চলাবলৈ ৰেভিনিউৰ বহুতখিনি কথা আছে। গাঁৱৰ ভিতৰতো স্মাৰ্ট মিটাৰ লৈ বহুতখিনি কমপ্লেইনবোৰ আহি আছে। তো এই ধৰণৰ কথা আমি যে ৰাইজৰ পৰা কথাবোৰ আমি শুনি আছোঁ, আমি সেইখিনি কথা সম্পৰ্কত আমাৰ বিষয়াসকলৰ লগত কোনকেইটা আঁচনিৰ যোগেদি ৰাইজৰ সমস্যাবোৰ সমাধান হ'ব পাৰে, আৰু আঁচনিৰ ক্ষেত্ৰত কিমানখিনি তেওঁলোকৰ কাম আগবাঢ়ি গৈছে, তাৰ এটা বুজিবলৈ এটা আলোচনা যোৱাকালি কৰা। নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ লগতে পেট্ৰল আৰু ডিজেলৰ মূল্যবৃদ্ধি দ্বিতীয়বাৰৰ বাবে আজি আকৌ বৃদ্ধি পালে। সেই কথাখিনি মাৰ্চ মাহত ৰাহুল গান্ধী ডাঙৰীয়া দিল্লীতে কৈ থৈছিল কি এই যে ইৰাণৰ লগত যে যুদ্ধত আমেৰিকা নামি পৰিছে, তাত ভাৰতৰ ভূমিকা কি? প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া সদায় কয় যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প ডাঙৰীয়াৰ লগত খুব সুসম্পৰ্ক, খুব ভাল সম্পৰ্ক। তেওঁ বিভিন্ন সময়ত তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ লগত বৈঠকত অংশগ্ৰহণ কৰিছে। তো আজি যে ইৰাণৰ যুদ্ধৰ মানে আৰম্ভ কৰাৰ পিছত যে ভাৰতৰ অৰ্থনৈতিক অৱস্থাৰ পৰা যে ইমান সাংঘাতিক প্ৰভাৱ পৰিছে, সেই ক্ষেত্ৰত আগৰ পৰাই আমি আমেৰিকাৰ লগত, ইৰাণৰ লগত, দুয়োটা দেশৰ লগত ভাৰতৰ ভাল সম্পৰ্ক। আমি
কিয় আগৰ পৰাই আমাৰ তৈয়াৰী নাছিল আৰু কৰিব লাগিছিল। মাৰ্চ মাহতে আমাৰ দলৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়া কৈছিল আৰু এতিয়াও আমাক কৈ আছে যে এতিয়াও চৰকাৰে যি তৎপৰতা দেখাব লাগে তেওঁলোকে দেখুওৱা নাই। তো সেইকাৰণে এইখিনি কথা আমাৰ কাৰণে সাংঘাতিক। বহুত বিশ্লেষকসকলে কয় যে অহা 1-1.5 মাহৰ ভিতৰত আমাৰ অৰ্থনৈতিক অৱস্থাৰ ওপৰত আৰু ডাঙৰ হেঁচা পৰিব আৰু সেইকাৰণে আমি এই বিধানসভা যি অসমত বিধানসভা চলি আছে, ৰাজ্য চৰকাৰে ইতিমধ্যে কি ভাবি থৈছে, ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ লগত কি আলোচনা কৰিছে, আমি জানিবলৈ বিচাৰোঁ যে আমাৰ সৰু উদ্যোগ, অসমৰ দোকানীবোৰক, আমাৰ সৰু সৰু যে আমাৰ ট্ৰাক চালক, মেজিক চালক, অটো চালক, ই ৰিক্সা চালকসকলক আজি তেওঁলোকৰ যে আৰ্থিক সংকট পৰিছে, সেই ক্ষেত্ৰত এই চৰকাৰে ইমাৰ্জেঞ্চি কি কাম কৰিব, এইখিনি কথাহে আমি জানিবলৈ বিচাৰিছোঁ। কিন্তু ক'ৰবাত ৰাজ্য চৰকাৰে হওক, কেন্দ্ৰীয় চৰকাৰে হওক, যি ধৰণৰ স্পষ্টীকৰণ সকলোৱে জানিবলৈ বিচাৰে, অসমৰ ৰাইজ জানিবলৈ বিচাৰে, ভাৰতবৰ্ষৰ ৰাইজে জানিবলৈ বিচাৰে, কিন্তু আজিৰ তাৰিখত আমাৰ জনা অধিকাৰ যেন নাই, সোধা অধিকাৰ যেন নাই আৰু ক'ৰবাত মূল প্ৰশ্নৰ পৰা আমি বেলেগ বিষয়লৈ তাত বেছি সময় দিওঁ, এনেকুৱা এটা চেষ্টা বৰ্তমান বিজেপিৰ চৰকাৰে চলাই আছে। আমাৰ সকলৰ অনুভৱ। দেখুৱাব পৰা গৈছে কক্ৰোচ জনতা পাৰ্টি সমগ্ৰ ছ'চিয়েল মিডিয়াত সেইটোৱে ট্ৰেণ্ডিং চলি আছে। এইটো কংগ্ৰেছ স্পন্সৰ্ড নেকি? তেনে এটা চৰ্চাও আপোনাৰ চলিছে। আমাৰ আজিৰ তাৰিখত অসমৰ মূল বিষয়বোৰ আজি কংগ্ৰেছ দল আজিৰ নহয়, বহুত আগৰ পৰাই আমি উত্থাপন কৰিছোঁ যে আজি বাক স্বাধীনতাই নাই। আজি কোনোবা সমালোচনা কৰিলেই ফেচবুক একাউণ্ট, টুইটাৰ একাউণ্ট ছাছপেণ্ড কৰা যায়, বন্ধ কৰা যায়, অলপ সুধিলেই জেললৈ পঠাই যায়, ধৰ্ণা কৰিলেই পুলিচ আহি যায়। যিখিনি বিষয় এই নতুন মঞ্চ কক্ৰোচ জনতা পাৰ্টি উত্থাপন কৰিছে, এইখিনি বিষয় আমি আমাৰ ফালৰ পৰা বহুত আগৰ পৰা আমি কৈ আছিলোঁ যে লাহে লাহে বাক স্বাধীনতা হেৰাই গৈছে, প্ৰশ্ন কৰাৰ অধিকাৰ, সমালোচনা কৰাৰ অধিকাৰ, আৰু চৰকাৰৰ দায়বদ্ধতা আমি যিদৰে চাবলৈ বিচাৰোঁ আমি বিচৰা নাই বা আমি দেখা পোৱা নাই। তো সেইকাৰণে যুৱকসকলৰ কিছু অংশ যুৱকসকলৰ ক্ষোভ এই ধৰণৰ সামাজিক মাধ্যম যোগেদি প্ৰকাশ পোৱা দেখা পাইছোঁ আৰু দল বা সংগঠন হিচাপে সময় ক'ব যে তেওঁলোকে আগন্তুক দিনত কিমান সফলতা লাভ কৰে। শেষ প্ৰশ্ন। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।